Hello everyone, welcome to Smart School Northeast আৰু মই অভিজিত মজুমদাৰ সকলোকে স্বাগতম জনাইছো আৰু আশা কৰো সকলোৱে ভালে আছা আৰু আমি আজি আকৌ এটা নতুন ক্লাস লৈ আইছো যেহেতু তোমালোকে আগৰ ক্লাসটো চাইছা যদি চোৱা নাই এতিয়াও যাই প্লে চোৱা কাৰণ আগৰ ক্লাসটো নাচালে এটো ক্লাসটো তুমি বুজি পোৱা অকন কষ্ট হ'ব আগৰ ক্লাসটো আমি আলোচনা কৰিছিলো যে নৱম মান শ্ৰেণীৰ অৰ্থাৎ ক্লাস 9 ৰ সংখ্যা প্ৰণালী একদম বেসিক কথাখিনি নাম্বাৰ সিস্টেমৰ একদম বেসিক কথা কি হয় কোৰ পৰা আৰম্ভ হয় কেনেকৈ হয় কোনবোৰ সংখ্যা কেনেকুৱা টাইপৰ নাম আছে তো গুটেই কথাখিনি আমি আলোচনা কৰিছিলো তাৰে আজি দ্বিতীয়টো পাৰ্ট আছে যতে আমি লাষ্ট ক্লাস যতে এৰিছিলো তাৰ পৰা আমি কন্টিনিউ কৰিছো গটিকে সাগে কাৰো একো অসুবিধা হোৱা নাই সবে সাগে বুজি পাইছা সাগে আগৰ ক্লাসটো যদি এটো কিবা ডাউট আছে তোমালোকে কবা ঠিক আছে তো সকলো আহি যাওক তুমি বহি কলম লৈ ৰেডি হোৱা কাৰণ আমি যেটো ক্লাস কৰিম সুন্দৰকৈ কৰিম ধুনিয়াকৈ বুজাব চেষ্টা কৰিম আৰু তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আৰু ধুনিয়াকৈ নোট ডাউন কৰি যাবা ঠিক আছে এটা ধুনিয়া কপি বনাবা এটা কপি লিখি দিবা YouTube class maths by Abhijit sir এনেকা উপৰ হেডলাইন কৰি দিবা ওকে YouTube class by Abhijit sir লিখি দিবা হে কপিটো অকল YouTubeৰ মোৰ ক্লাছৰ কাৰণে ইউজ কৰিবা ঠিক আছে কাৰণ ক্লাছটো এটা দুটা নহয় বহুত কিটা ক্লাছ আহি থাকিল গটিকে একো চিন্তা কোনো কাৰণ নাই গটিকে আজি আমি আৰম্ভ কৰিছো সংখ্যা প্ৰণালী নাম্বাৰ সিস্টেমৰ যোৱাকালি যত এৰিছিলো তাৰ পিছৰ পাৰ্টৰ পৰা আমি আৰম্ভ কৰিছো ঠিক আছে তো লেটস ষ্টাৰ্ট যোৱাকালি আমি কিছুমান কথা কৈছিলো ওকে মানে একচুয়ালি আমি যোৱা যেটো ক্লাছ কৰিলো সেই ক্লাছটোত আমি কিছুমান এনেকা বস্তু কৰিছো যে নাম্বাৰবোৰ কি হয় কার নামেদি নাম্বাৰবোৰ আহে কোনটো কি হয় গোটেইখিনি কথা আলোচনা কৰিছো তাৰ পিছত আমি লাষ্টত একেবাৰে এনেকা বস্তু কৰিছো যে নাম আছে ৰেশনেল নাম্বাৰ যাক আমি পৰিমেয় সংখ্যা বুলি কৈছিলো তো এতিয়া আমি পৰিমেয় সংখ্যাৰ পৰা বস্তুটো আৰম্ভ কৰিম ঠিক আছে তো পৰিমেয় সংখ্যা বুলি ক'লে আমাক সহজ সৰল ভাবে যদি ক'ব যাও আমি কৈছো জীবৰ সংখ্যা p/q আকাৰত লিখিব পাৰি বা জীবৰ সংখ্যা p/q আকাৰত কনভাৰ্ট কৰিব পাৰি তাক আমি কি বুলি কম পৰিমেয় সংখ্যা বুলি কম সেই পৰিমেয় সংখ্যাৰ এটা কনসেপ্ট দিছে কি find 5 rational number between 1 and 2 find 5 rational number between 1 and 2 মানে 1 আৰু 2 ৰ মাজত কিমানটা ৰেশনাল নাম্বাৰ আছে হুদা নাই তাৰে পাঁচটা মই লিখিব দিছো তেতিয়া আমি গম পাও যে যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য সংখ্যক পৰিমেয় সংখ্যা থাকে মানে তুমি 1 আৰু 2 দেখিছা তাৰ মাজত বহুত আছে পৰিমেয় সংখ্যা তো বহুত নালাগে তুমি তাৰে মাজত পাঁচটা উলাই দিব লাগে ওকে বহুত পৰিমেয় সংখ্যা আছে বহুত পৰিমেয় সংখ্যা নালাগে তাৰে মাজত আপুনি পাঁচটা পৰিমেয় সংখ্যা উলাই দিব লাগে ওকে এই পৰিমেয় সংখ্যা উলোৱা নিয়মটো মই তোমাক কম স্কুলতো তোমাক শিকাব বেলেগ নিয়ম দিব ইয়াতো বেলেগ নিয়ম আছে গতিকে বিভিন্ন ধৰণৰ নিয়ম আছে তো প্ৰথম মই একদম বেসিক এটা নিয়ম কৈ আছো বাৰে ওকে একদম দুটা নিয়ম কম দে এটা নিয়ম বেলেগকে আৰু এটা নিয়ম বেলেগকে প্ৰথম নিয়মটো কৈ আছো তোমাৰ যদি এই 1 দেখিছা 1 ৰ তলত একোনে কি আছে এটা 1 আছে হয় এই যদি 2 দেখি আছা 2 ৰ তলতে এটা একোনে কি আছে 1 তুমি যেতিয়া সৰুতে ভগ্নাংশ পঢ়িছিলা তোমাৰ মনত আছে তুমি এটা বস্তু উলাইছিল অকন মনত কৰাচোন ইকুইভ্যালেন্ট ফ্ৰ্যাকশন সমতুল্য ভগ্নাংশ মনত আছে সমতুল্য ভগ্নাংশ কি বস্তু আছিল যদি এটা ভগ্নাংশৰ তলে ওপৰে যদি সেম নাম্বাৰেৰে আমি পূৰণ কৰো তাৰছত যি এটা নতুন ভগ্নাংশ আহিব এই ভগ্নাংশটোৰ নাম কি আছিল সমতুল্য ভগ্নাংশ যাক আমি ইকুইভ্যালেন্ট ফ্ৰ্যাকশন বুলি কওঁ ক্লিয়াৰ আৰু যাক আমি ইকুইভ্যালেন্ট ফ্ৰ্যাকশন বুলি কওঁ তো ইয়াৰো কনসেপ্ট এনেকুৱা তুমি এনেকুৱা এটা সংখ্যা লোৱা সংখ্যাৰ বহুত বেছি সৰু নলবা কাৰণ এই সংখ্যাৰ দুটাৰ ওপৰতে নিৰ্ভৰ কৰিব যে পাঁচটা এৰে মাজত উলাবলৈ নোলায় বুজি পাইছা গতি অকমান সংখ্যাৰ এটা ডাঙৰ লোৱা তো মই প্ল্যান কৰিছো দুয়োটাৰ লগত মই এনেকুৱা এটা সংখ্যা পূৰণ কৰিম যি সংখ্যা ইয়াতে পূৰণ কৰা হেতু সংখ্যা ইয়াতে পূৰণ কৰিব লাগিব যি লোৱা সাপোজ মই ইয়াতে এটা সাপোজ 50 লৈছো ইয়াতে 50 ললে ইয়াতে কি লব লাগিব 50 লব লাগিব হল ওকে তো 50 ললে ওপৰত কি হ'ব 50 1 গুণ 50 তলত কি আছে 50 1 গুণ 50 হল ইয়াতে যোনটো এক আছে তুমি সদায় মনত ৰাখিবা ইয়াৰ তলত যেটো বনাইছা 50 এই 50 ইয়াৰ তলতো বনাব লাগিব একে বনাব লাগিব ঠিক আছে তো ইয়াৰ তলত 50 বনাইছা তো ইয়াৰ তলতো 50 বনাবৰ কাৰণে কেৰি পূৰণ কৰিবা 50 এৰে পূৰণ কৰিবা আৰু ইয়াতে 50 এৰে পূৰণ কৰাৰ লগে লগে ওপৰত যেটো দুই বহি আছে কি অলপ বেয়া পাব ক'ব যে মোক নিদিলা তাক দিছা তো তাকো তুমি কি কৰিবা এটা 50 এৰে পূৰণ কৰিবা কৰাৰ লগে ওপৰত কি হৈ গল ওপৰত আহি গল 100 আৰু তলত আহি গল 50 1 গুণ কিমান 50 তো একটুক আমি কেনেকুৱা ষ্টাইলত বনালো 50/50 দুইটো আমি কেনেকুৱা ষ্টাইল বনালো 100/50 এতিয়া আমি ক'ব লাগে এই দুটা সংখ্যাৰ মাজত পাঁচটা পৰিমেয় সংখ্যা উলাব লাগে তো 50 আৰু তলত দুটা নাথাবা দেই ওপৰত দুটা চোৱা 50 আৰু 100 ৰ মাজত কি আছে 51/50 এইটো ইয়াৰ দুটাৰ মাজত আছে 52/50 এই দুটা ইয়াৰ দুটাৰ মাজত আছে 53/50 এইটো ইয়াৰ মাজত আছে না যি লাগে তুমি লিখিব পাৰা 54/50 ইয়াৰ মাজত আছে 55/50 এইটো ইয়াৰ মাজত আছে that's it হৈ গল পাঁচটা ওকে তো এনেকৈ কেৱল সংখ্যাটা চোৱা এই সংখ্যা তুমি ভাবিছা 50 কিয় ললে বেলেগ কিয় নললে হয় বেলেগো লব পাৰে কপতি নেকি সংখ্যা দুটা অকমান কিয় ডাঙৰ লৈছো কাৰণ ইহঁতৰ মাজত বিচাৰি পাব লাগিব ন তবে ধৰিছো তুমি কৈছা নাই স্যাৰ মই 10 যদি লওঁ কি আপত্তি আছে ঠিক আছে 10 ললে কি আপত্তি আছে মই চাই লওঁ এৰে লগতে মই 10 পূৰণ কৰিছো এৰে লগতে মই 10 পূৰণ কৰিছো ইয়াতে 10 থাকিল ইয়াতে 10 থাকিল হয় তো তলতো মই 10 বনাব লাগিলে 10 1 গুণ কিমান 10 2 ৰ লগতে কি দিম 10 ইয়াতে অকল কোন থাকিলে 20
তলত কি আছে 10 তলত 10 দুটা আছে ওপৰত কি আছে 10 আৰু 20 আৰু 10 আৰু 20 ৰ মাজত কি থাকিব 11 12 13 14 15 তো একো আপত্তি নাই বুজি পাইছা ক্লিয়াৰ তো যেনেকৈ তুমি ল'ব পাৰা বাট সংখ্যাবোৰ এনেকুৱা ল'ব যাতে ইহঁত দুটাৰ মাজত পাঁচটা তুমি বিচাৰি পোৱা আৰু পাঁচটা বিচাৰি নাপালে তুমি ওলাবা কেনেকৈ পাঁচটা লিখিবা কেনেকৈ যদি পাঁচটা তুমি বিচাৰি পাব লাগিব পাঁচটা তুমি বিচাৰি পাব লাগিব ক্লিয়াৰ বুজি পাইছো কনসেপ্টটো হ'ব তো এই এটা কনসেপ্ট থাকিলে ওকে নেক্সট আৰু এটা কনসেপ্ট কৰবাত তোমাক শিকাব পাৰে মই জাস্ট অকমান তোমাক এটা কনসেপ্ট এটা দিয়া আভাস এটা দি থৈ দিও তোমাক স্কুলতো চাগে শিকাব পাৰে বা বেলেগ জায়গাত তুমি শিকিব পাৰা তো এনেকুৱা হৈছে যেতিয়া দুটা সংখ্যাৰ মাজত পৰিমেয় সংখ্যা ওলাব লাগে কেতিয়াবা এনেকুৱা টাইপৰ এটা নিয়ম ব্যৱহাৰ কৰে যেটো 1 আৰু 2 আছে ন ইয়াৰ মাজৰ সংখ্যা বুলি ক'লে কেনেকৈ জানা এই 1 আৰু 2 দেখিছা মানে মাজৰ বুলি ক'লে আলটিমেটলি তুমি মিন বুলি কয় মাধ্য টাইপ মিনিং কৰে এটা ঠিক আছে তো ইয়াটো কেনেকৈ ওলাই ইহঁত দুটাক যোগ কৰিবা কৰিলা তাৰপিছত 2 দি হৰণ কৰিলা কিমান হ'ল 2 একে কিমান 3 তাৰপিছত কি পালা 2 এইটো ইহঁতৰ মাজত আছে ক্লিয়াৰ ওকে নেক্সট আৰু এটা ওলাবলে তারপরে 1 আৰু 2 ৰ মাজত কাক পালা 3/2 পালা এটা এবাৰ আকৌ ইহঁত দুটাক যোগ কৰি 2 দি হৰণ কৰা আকৌ এটা মাজত পাবা মানে কেনেকুৱা 1 + 3/2 ডিভাইডেড বাই আকৌ কিমান 2 আৰু এটা মাজত পাবা আকৌ ইহঁত দুটাক যোগ কৰা ডিভাইডেড বাই 2 কৰা আৰু এটা মাজত পাবা তো এনেকৈ ওলাই থাকিব পাৰা কিন্তু মই ভাবো নিয়মটো মই টান বুলি কোৱা নাই বা মই তোমাক নকওঁ কি যে এটো এপ্লাই কৰিব নালাগে কিন্তু এটা বস্তু তুমি লক্ষ্য কৰিছানে এই নিয়মটো কৰিব যাওতে তুমি লসাগু জানিব লাগিব ভগ্নাংশৰ যোগ জানিব লাগিব তাৰপিছত 2 দি হৰণ কৰিব লাগিব তাৰপিছত আকৌ এনসাৰটো ওলাব লাগিব আকৌ বেলেগ দুটা সংখ্যা সিলেক্ট কৰিব লাগিব তোমাৰ অলপমান লম্বা যেন লগা নাই নে ইয়াতে কিন্তু তোমাৰ একো বিশেষ প্ৰেছাৰ পৰা নাছিলে কাৰণ এনেকৈ কোৱেশ্চন আৰু কৰিম এটা এক্সাম্পল তোমাৰ কিতাপত আছে এক্সাম্পল 2 তুমি কিতাপত চাবা তো তোমাৰ বিশেষ টান পোৱা নাই বা একো বিশেষ তোমাৰ প্ৰেছাৰ হোৱা নাই কেৱল পূৰণ কৰি দিলেই হ'ল এটো অকমান তোমাৰ প্ৰেছাৰ পৰিব পাৰে কিন্তু সিদ্ধান্ত তোমাৰ কোনটো ব্যৱহাৰ কৰিবা তো এটো মই কৰো এনেকৈ যিমানটা লাগে ওলাই থাকিব পাৰে ইহঁত দুটাক যোগ কৰিছে ডিভাইডেড বাই 2 এৰে মাজৰ আৰু এটা পাবা ইহঁত দুটাক যোগ কৰিছে ডিভাইডেড বাই 2 আৰু মাজৰ এটা পাবা তো যিমান লাগে ওলাই থাকিব পাৰে তো তুমি মই এবাৰ কমেন্ট কৰি জনাই দিয়াচোন যে তুমি কোনটো মেথড ব্যৱহাৰ কৰিব বিচাৰা তোমাৰ কথা মই তোমাক কোৱা নাই কি এটোই ব্যৱহাৰ কৰা বাট তুমি যদি ভাল পোৱা এটো ব্যৱহাৰ কৰিব পাৰা কাৰণ এটো মেথড তোমাৰ কোনো ধৰণৰ ভুল নহয় বা কাটা নাযায় ঠিক আছে তো নেক্সট আমি আহিছো Okay, তো এটা বাক্য দিয়া আছে যেটো বাক্য মই অলৰেডি তোমাক কলো যে ইন জেনাৰেল there are infinitely many rational number between any two given rational number যদি তোমাক সাপোজ ইয়াতে এটা 2/3 এটা পৰিমেয় সংখ্যা ইয়াতে যারা 3/5 এটা পৰিমেয় সংখ্যা তোমাক কব যে এইটো যে পৰিমেয় সংখ্যা তুমি পাইছা আৰু এইটো যে পৰিমেয় সংখ্যা তুমি পাইছা দুটা পৰিমেয় সংখ্যা যদি মাজত মই নতুনকৈ আৰু পৰিমেয় সংখ্যা ওলাব যাও কিমানটা পৰিমেয় সংখ্যা পাম এইটো এটা পৰিমেয় সংখ্যা আৰু এইটো এটা পৰিমেয় সংখ্যা দুটা পৰিমেয় সংখ্যাৰ মাজত যদি মই নতুনকৈ পৰিমেয় সংখ্যা ওলাব যাও কিমানটা পৰিমেয় সংখ্যা পাম যে তুমি কব পাৰিবা যে দুটা পৰিমেয় সংখ্যাৰ মাজত মই ইনফাইনাইটলি মেনি দ্যাট মিন্স বহুত বেছি অসংখ্য অসীম পৰিমেয় সংখ্যা ওলাব পাৰো এনেকুৱা নহয় যে ইয়াত দুটাৰ মাজত পাঁচটাই থাকিব তো আমাক পৰীক্ষাত পাঁচটা ওলাব দিব আমাক পৰীক্ষাত 10টা ওলাব দিব আৰু হেতু এনেকুৱা মিনিং নকৰে যে ইয়াত দুটাৰ মাজত 10টাই আছে বুজি পাইছো না ইয়াত দুটাৰ মাজত 10টা নাই ইয়াত দুটাৰ মাজত 20টা নাই বহুত আছে তুমি 10টা আমি ওলাবহে দিছো বহুত আছে ওকে তুমি কেৱল 10টা ওলাই দিয়া বা 20টা ওলাই দিয়া ইহঁতৰ মাজত বহুত আছে কাৰণ ইয়াত কোৱা আছে যে সাধাৰণতে যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে বুজি পাইছা আজিৰ পৰা গম পাবা যে দুটা পৰিমেয় সংখ্যা দিয়া থাকে পৰিমেয় সংখ্যা দুটাৰ মাজত কিমানটা পৰিমেয় সংখ্যা আছে তোমাক যদি সুধে তুমি কবা যে অসংখ্য সংখ্যক পৰিমেয় সংখ্যা আছে বহুত আছে যিমান লাগে সিমান আমি ওলাব পাৰো ক্লিয়াৰ হ'ব পাইছো বুজি একো অসুবিধা হোৱা নাই ক্লিয়াৰ কেন নেক্সট দিও এটা আমি এক্সাম্পল সৰি এক্সাম্পল নহয় এক্সাৰসাইজ হ'ব ওকে এক্সাৰসাইজ এক্সাম্পলটো আমি কৰিলো তো আমি এটা কি কৰিম এক্সাৰসাইজ কৰিম ওকে কি কৰিম আমি এতিয়া এক্সাৰসাইজ 1.1 ঠিক আছে এক্সাম্পল আমি কৰিলো অলৰেডি ওকে এক্সাৰসাইজ 1.1 আমি কৰিম তো এক্সাৰসাইজ 1.1 যেটা আমি কৰিম তো এক্সাৰসাইজ 1.1 ৰ প্ৰথমটো প্ৰশ্ন কি আছে আমি চাইছো দে এক্সাৰসাইজ 1.1 ৰ প্ৰথমটো প্ৰশ্ন তো তুমি ওলাই লোৱা কিতাপত এক্সাৰসাইজ 1.1 টো ওলাই লোৱা তাৰ এক নম্বৰ কোৱেশ্চনটো কি আছে চোৱা ওকে ইজ 0 a rational number তুমি প্ৰশ্ন উঠিছে শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয় 0 টো rational number হয় নে নহয় উঠিছে অথবা শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয় উঠিছে আৰু তুমি ভালদৰে যদি চোৱা শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয় মই তোমাক কৈছিলো অকমান কমেন্ট কৰি জনাই দিয়াচোন শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয় তুমি কোৱা অকমটো ফাৰ্স্ট ক্লাছত কৈছিলো যে শূন্যটো কেনেকা সংখ্যা দেখাত কেনেকা থাকে হি অৰিজিনাল নামটো কি হয় অকমান তুমি মোক ক'ব লাগে যে শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয় শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয় তুমি ক'ব লাগে ক'ব পাৰিবা কোনোবা ক'ব পাৰিবা শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয়
শূন্যটো পৰিমেয় সংখ্যা হয় নহয় চাব যাও এটো আমাৰ শূন্য আমি কৈছিল আমাৰ এটা বদমাছ সংখ্যা আছে যে সি বহুত বদমাছ হয় কিয় সি মনে মনে কবাত বহি থাকে ইয়াৰ তলত এটা মনে মনে সংখ্যা বহি আছে কোনি বহি আছে তুমি জানো আৰু এই সংখ্যাটো হৈছে 1 ইয়াৰ তলত এটা মনে মনে কোনি বহি আছে 1 বহি আছে আৰু আমি জানো যদি কোনোবা এটা সংখ্যাৰ ওপৰত শূন্য থাকে আৰু কোনো ধৰণৰ আপত্তি নাই শূন্য তলত থাকিলে আপত্তি কিবা শূন্যটো তলত আছে নে ওপৰত আছে শূন্যটো ওপৰত আছে গুণ আমাৰটো একো আপত্তি নাই গতি 0/1 এটো এটা পৰিমেয় সংখ্যাৰ স্টাইল হয় কাৰণ ই p/q স্টাইলত আছে আমাক কৈছিলে যিবোৰ সংখ্যা p/q স্টাইলত থাকিব ইহঁতক আমি পৰিমেয় সংখ্যা বুলি কওঁ আৰু p আৰু q কেনেকৈ হ'ব লাগিব p আৰু q অখণ্ড সংখ্যা হ'ব লাগিব আৰু তুমি চোৱা p ৰ জাগাত 0 বহিছে অখণ্ড সংখ্যা q ৰ জাগাত 1 বহিছে অখণ্ড সংখ্যা কৈছে q কেতিয়াও 0 হ'ব নোৱাৰে q 0 হৈছে নেকি হোৱা নাই তেন্তে ই পৰিমেয় সংখ্যা কিয় হ'ব নোৱাৰে হ'ব পাৰে গতিকে শূন্য এটা পৰিমেয় সংখ্যা হয় 0 is a rational number বুজি পাইছা নে কোৱা 0 is a rational number ঠিক আছে 0 is a rational number বুজি পাইছা তো নেক্সট কোৱেশ্চনটো যাও এতিয়া ইয়ালৈকে সবৰে হৈছে একো অসুবিধা পোৱা নাই কোনো অসুবিধা পোৱা নাই ওকে তো নেক্সট কৰি আছো চোৱা ওকে এটা এক্সাম্পল নহয় এটা এক্সাৰসাইজ ওকে এক্সাৰসাইজ 1.1 find 6 rational number between 3 and 4 find 6 rational number between 3 and 4 okay তো এক্সাৰসাইজ 1.1 অৰ আমাৰ 2 নম্বৰ প্ৰশ্ন এটা দিছে যে 3 আৰু 4 ৰ মাজত আমি কব লাগে ছটা ৰেচনেল নম্বৰ ওলাব লাগে এটা তুমি কোৱা কোনটো মেথডত কৰিম হৰণ মানে ভগ্নাংকৰ মেথডত কৰিম নে যোগ কৰি দুই দি হৰণ কৰা মেথডত কৰিম তুমি কোৱা তুমি যেটো ভাল পাও মই এটো কৰিম তুমি এটা বস্তু অনুমান কৰিছিলা যোগ কৰি দুই দি হৰণ কৰা যেটো নিয়ম আছিল এই নিয়মটো অলপ কষ্ট পাইছিলা অকমান কষ্ট সবে কষ্ট পাইছিলা গতিকে আমি ভগ্নাংকৰ নিয়মটো কৰো যদি তোমাৰ সুবিধা নাই ওকে তুমি কোনটো নিয়ম কৰিব বিচাৰিছা তুমি কোনটো নিয়ম কৰিব বিচাৰিছা হৰণৰ নিয়মটো কৰো ওকে ঠিক আছে হৰণৰ নিয়মটো কৰো এটা কি আছে 3 আৰু এটা কি আছে 4 ইয়াৰ তলত একোনে কি আছে 1 ইয়াৰ তলত একোনে কি আছে 1 ঠিক আছে নে এতিয়া আমাৰ প্ৰথম কাম হৈছে তলৰ দুটা সংখ্যা একে বনাব লাগিব ইয়াৰ তলত আছে 1 ইয়াৰ তলত আছে 1 দৰে তলৰ সংখ্যাটো একে বনাব লাগিব তলৰ সংখ্যা যে বৰ্তমান আছে কি 1 1 একে হৈ আছে কিন্তু একে হলে কাম নাই কাৰণ আমাৰ প্ল্যানিং কি জানা তুমি ভাবিছা কি কৰিব লাগে প্ল্যানিং কি যেতিয়া তলত ইয়াৰ তলত 20 ইয়াৰ তলত 20 ঠিক আছে ইয়াৰ ওপৰত ধৰা 11 ইয়াৰ ওপৰত 19 তো মাজত কোনি আছে 12/20 13/20 এই কনসেপ্টটো দেই এনেকৈ হলে নহব যে 11/20 আছে 19/30 আছে তেতিয়া মাজত ওলাব নোৱাৰা তো মাজত এনেকৈ কৰিব নোৱাৰা কি 12/21 13/22 এইবোৰ নহয় তলত দুটা সেম ওপৰত দুটা আমি নিজে বনাম ওকে 11/20 আৰু 19/20 মাজত কি থাকিব 12/20 13/20 14/20 বুজি পাইছা না মই কি কৈছো সেই কনসেপ্টত যাম ওকে তো প্ৰথম কাম তলৰ নাম্বাৰ দুটা সেম বনাব লাগে এবাৰ তো তলৰ দুটা সেম আছিল এতিয়া একে কিন্তু 3 আৰু 4 মাজত কিবা আছে নেকি নাই হেকাৰণে তলৰ নাম্বাৰ দুটা একৰ পৰা অকমান ডাঙৰ বনাও যাতে এনেকে মাজত বিচাৰি পায় কাৰণ কেতিয়াবা কেনেকৈ হ'ব তবু ইয়াটো 10/15 11/15 তলত বাৰু 15 হৈছে ওপৰত কি 10 আৰু 11 মাজত কিবা আছে নেকি 10 আৰু 11 মাজত একো নাই সেই প্ৰবলেমটো হৈ আছে বুজি পাইছা ওকে যেতিয়া চোৱা ইয়াত তলত 1 আছে তো তাত তলতো 1 আছে গটিকে আমি ডটা 1ক আমি এটা বস্তু বনাব চেষ্টা কৰি আছো দেই ডটা 1ক আমি এটা বস্তু বনাব চেষ্টা কৰি আছো ওকে তো হেইটো বস্তু চেক কৰি লও যি বনোৱা তোমাৰ ইচ্ছা তো তুমি কোৱা কি বনাবা অকমান ডাঙৰ বনাবা যাতে সংখ্যা দুটা মাজত বিচাৰি পায় আৰু মাজত সংখ্যা বিচাৰি নাপালে তো কাম নাই তুমি 40 মান লও নেকি এনে লৈছো আন্দাজত দেই এটা 40 হলে ইয়াটো 40 এ দিম কিয় 40 এ এক গুণ ইয়াৰ তলত কি আহিব 40 এক গুণ ইয়াৰ তলত কি আহিব 40 আৰু এটো এনেকুৱা নহয় ডটা 40 বহাব লাগিব মোৰ প্ল্যানিং কি এই দুটা একে হ'ব লাগে নেক্সট কোৱেশ্চনত আহিব তেতিয়া বুজি হয় এতিয়া 1 আছে কাৰণ তোমাৰ এনেকুৱা লাগিছে ইয়া সারে ইয়াতে 40 বহোৱা কাৰণে ইয়াতে সারে 40 বহাইছে নহয় ইয়াতে 40 বহোৱা কাৰণে ইয়াতে 40 বহা নাই মোৰ প্ল্যানিং এতে যদি 40 কৰিব লাগে 140 দিব লাগিব ইয়াতে যদি 40 বনাব লাগে 140 এ দিব লাগিব সেই কাৰণে মই 40 লিখিব লগা আছে ওকে আৰু কেৱল এটা নিয়ম কি তলত 40 হলে ওপৰতো কিন্তু 40 এ হ'ব 3 গুণ কিমান 12 120 এতে 40 হলে কিন্তু ওপৰতো 40 হ'ব 4 গুণ কিমান 16 লগত কিমান 0 এতিয়া চোৱা দুৰে তলত 40 আছে তো ইয়াৰ মাজত কোনি আছে 120 আৰু 160 ৰ মাজত বহুত সংখ্যা আছে যিমান লাগে 121 ৰ তলত 40 এটা 122 ৰ তলত 40 দুটা 123 ৰ তলত 40 তিনিটা যিমান লাগে 124 ৰ তলত 40 ওকে 125 ৰ তলত 40
126 তলত 40 মানে যিমান লাগে তুমি লিখি থাকিবা আমাক বহুত বেছি লিখিব নিদিয়ে 5টা বা 6টা লিখিব দিব তো 6টা লিখিব আমি 6টা লিখি দিছো 5টা বা 6টা লিখিব দিব আমি 6টা লিখিব লাগে আমি লিখি দিছো ক্লিয়াৰ পাইছো বুজি সবে ওকে তো এইটো আসলে খুব ইম্পৰ্টেন্ট হয় পৰীক্ষাবোৰত খুব বেছি দিয়ে এনেকুৱা প্ৰশ্ন যে দুটাৰ মাজত তুমি পৰিমেয় সংখ্যা ওলাব লাগে বা এনেকুৱা প্ৰশ্ন খুব বেছি পৰীক্ষাত দিয়ে তোমাক ঠিক আছে ইয়াৰ পিছৰটো মই চাওঁ কেনেকুৱা কি আছে ওকে নেক্সট কোৱেশ্চন এইটো আমাৰ কি হয় এক্স আছে এক্সাম্পল হয় দেই মই বাই মিষ্টেক এক্সাম্পল লিখা গৈছে ওকে exercise 1.1 not example 1.1 next question number 3 next question number 3 find 5 rational number between 3/5 and 4/5 আমি ক'ব লাগে 3/5 আৰু 4/5 ৰ মাজত কিমানটা rational number আছে তুমি জানা যে বহুত আছে স্যার বহুত আছে কিমানটা লাগে পাঁচটাহে লাগে স্যার আছে কিন্তু বহুত কিন্তু লাগে কিন্তু মাত্ৰ পাঁচটা ঠিক আছে বহুত আছে কিন্তু আমাক কেইটা লাগে পাঁচটা লাগে তো এটা আছে কি 3/5 আৰু এটা আছে কি 4/5 হল 3/5 আৰু 4/5 ত চোৱা দুটা অলৰেডি 5 হৈয়ে আছিল প্ৰবলেম নাছিল কিন্তু ওপৰৰ সংখ্যা দুটা কিন্তু 3 আৰু 4 যাৰ মাজত একো সংখ্যাই নাই বুজি পাইছা না তলৰ সংখ্যা দুটা 5 হৈয়ে আছিল ওপৰৰ সংখ্যাটো 3 আৰু 4 হোৱা কাৰণে প্ৰবলেম হৈছে কাৰণ 3 আৰু 4 মাজত আমি কাক লিখিম বুজি পাইছা না তো তলৰ পাঁচটো আমি অকমান ডাঙৰ কৰো কিমান ডাঙৰ কৰা তোমাৰ ইচ্ছা কিমান ডাঙৰ কৰা এনেকুৱা এটা সংখ্যা দিব লাগিব যাতে পূৰণ কৰিলে একে একে ওলায় এনে দিছো কিবা এটা 30 দিলো ডাঙৰ দিলে ভাল মাজৰ সংখ্যা ওলাব পাৰে সৰু দিলে তোমাৰ খেলিমি লাগি যায় ওকে তো ইয়াতে 5 3 কিমান 15 150 ইয়াতো মই 30 দিছো বাৰু কাৰণ দুটা মিলে আকৌ 150 হ'ব হল ইয়াত 30 দিলে ওপৰতো 30 দিব লাগিব ওকে 33 যা 90 ইয়াত 30 দিলে ওপৰতো 30 দিব লাগিব 34 যা 120 হৈ গল এটা 90 ডলাৰ দুটা সেম হৈছে তো প্ৰবলেম নাই এটা 90 আৰু 120 ৰ মাজত তো বহুত আছে কেইটা লিখিব লাগে পাঁচটা তো লিখা 91 by 150 92 by 150 93 by 150 94 by 150 যিমান লাগে লিখি লোৱা ওকে 95 by 150 তোমাক পাঁচটা লাগে তো মই পাঁচটা লিখি দিছো ঠিক আছে পাঁচটা লাগে মই পাঁচটা লিখি দিছো বুজি পাইছা ক্লিয়াৰ হ'ব তো প্ৰথম ক্লাসটো চাগে সকলে বুজি পাই আছিল প্ৰথম ক্লাসত বহুতখিনি বস্তু শিকাইছো ন প্ৰথম ক্লাসত বহুতখিনি বস্তু শিকাইছো বহুতখিনি বস্তু দিছো আৰু এটো দ্বিতীয়টো ক্লাস আমি এক্সাৰসাইজ টাচ কৰি আছো আৰু এটা ক্লাস আহি আছে হেতু ক্লাসত আমি এমসিকিউ কৰিম এক নম্বৰৰ প্ৰশ্ন কৰিম গতিকে বহুত বস্তু আছে পঢ়িব খুজিলে বহুত বস্তু আছে পঢ়িব জানিব লাগিব ওকে পঢ়িব জানিব লাগিব কাৰণ বহুত বস্তু আছে ক্লিয়াৰ ঠিক আছে বহুত বস্তু আছে হ'ব ক্লিয়াৰ So next to দেখাও কি আছে next এটা question আছে এখানে exercise question to পঢ়া question to পঢ়া কি দিছে question to state whether the following statements are true or false state whether the following statements are true or false তো তলত চাৰিটা statement দিয়া আছে এই statement চাৰিটাৰ কোনটো সঁচা কোনটো মিছা আমি ক'ব লাগে statement চাৰিটাৰ কোনটো সঁচা কোনটো মিছা আমি ক'ব লাগে এনেকুৱা question আমি আগতেও কৰিছো ৰাইট এনেকুৱা question আমি লাষ্ট ক্লাছতো কৰিছো মেবি তো প্ৰথমে বাক্যবোৰ পঢ়ি চাও ওকে প্ৰথমে বাক্যবোৰ পঢ়ি চাও Number 1 every natural number is a whole number মানে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা every natural number is a whole number প্ৰতিটো স্বাভাৱিক সংখ্যা হৈছে পূৰ্ণ সংখ্যা তো প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা মানে কি স্বাভাৱিক সংখ্যাবোৰ কোন হয় 1 2 3 4 এইবোৰ স্বাভাৱিক সংখ্যা তো সুধিছে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ ঘৰত থাকে না নাথাকে অফ কোৰ্স থাকে কাৰণ পূৰ্ণ সংখ্যা মানে কি 0 1 2 3 এইবোৰ পূৰ্ণ সংখ্যা তো স্বাভাৱিক সংখ্যাটো পূৰ্ণ সংখ্যাৰ ঘৰত আছে স্বাভাৱিক সংখ্যাটো পূৰ্ণ সংখ্যাৰ ঘৰত প্ৰতিটো স্বাভাৱিক সংখ্যাৰে পূৰ্ণ সংখ্যাৰ ঘৰত থাকে তো প্ৰতিটো স্বাভাৱিক সংখ্যাই যদি পূৰ্ণ সংখ্যাৰ ঘৰত থাকে তো আমি স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যা বুলি কোৱাতে কি আপত্তি আছে মানে কোৱা আপত্তি নাই স্বাভাৱিক সংখ্যাবোৰ আমি পূৰ্ণ সংখ্যা বুলি ক'ব পাৰো তো এটো সাগে সঁচা হয় কাৰণ নিজে চোৱা স্বাভাৱিক সংখ্যা এনেকুৱা কিবা স্বাভাৱিক সংখ্যা আছে নেকি যেটো পূৰ্ণ সংখ্যাত নাই
এনেকুৱা কিবা স্বাভাৱিক সংখ্যা আছে নেকি যিটো পূৰ্ণ সংখ্যাৰ লিষ্টত নাই প্ৰতিটো আছে গতিকে আমি ইয়াক পূৰ্ণ সংখ্যা বুলি ক'ব পাৰো একো আপত্তি নাই ক্লিয়াৰ 2 নম্বৰ এভৰি ইন্টিজাৰ ইজ এ হোল নাম্বাৰ প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা তো অখণ্ড সংখ্যা বুলি কোৱাৰ লগে পজিটিভ সংখ্যা আহিব অখণ্ড সংখ্যা বুলি কোৱাৰ লগে নিগেটিভ সংখ্যা আহিব অখণ্ড সংখ্যা বুলি কোৱাৰ লগে 0 আহিব ঠিক আছে তো পূৰ্ণ সংখ্যা বুলি ক'লে কিন্তু অকল 0 আৰু পজিটিভে আহিব বুজি পাইছা অখণ্ড বুলি ক'লে 0 আহিব পজিটিভ সংখ্যা আহিব ওকে নিগেটিভ আহিব এই গোটেইবোৰ মিলি অখণ্ড কিন্তু পূৰ্ণ বুলি ক'লে কেৱল 0 আৰু পজিটিভ তো আমাক সুধিছে যে প্ৰতিটো অখণ্ড প্ৰতিটো বুলি ক'লে তো প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ কিন্তু আমি কওঁ যে প্ৰতিটো অখণ্ড সংখ্যাটো পূৰ্ণ ঘৰত নাই পূৰ্ণৰ ঘৰত বাৰু মানি লৈছো আপোনালোকৰ শূন্যটো ইহঁতৰ ঘৰত আছে আমি মানি লৈছো তোমালোকৰ পজিটিভটো ইহঁতৰ ঘৰত আছে কিন্তু তোমালোকৰ নিগেটিভটো ইহঁতৰ ঘৰত নাই তো তেন্তে আমি প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ বুলি কেনেকৈ ক'ব প্ৰতিটো অখণ্ড সংখ্যা আপুনি পূৰ্ণ বুলি কেনেকৈ ক'ব বুজি পাইছেনে মই কি কৈছো প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ হ'ব লাগিলে নিগেটিভখিনি ইয়াত থাকিব লাগিব কিন্তু নিগেটিভখিনিতো পূৰ্ণৰ ঘৰত নাথাকে তো নিগেটিভখিনি যদি পূৰ্ণৰ ঘৰত নাথাকে তেন্তে আমি প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা বুলি কেনেকৈ ক'ব পাৰো ক'ব নোৱাৰো তো ইটস ৰং ওকে দ্যাট মেড মিছা হয় প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা এভৰি ৰেচনেল নাম্বাৰ ইজ এ হোল নাম্বাৰ সো প্ৰতিটো পূৰ্ণ সংখ্যা বুলি কৈছে পূৰ্ণ সংখ্যা পূৰ্ণ পৰিমেয় সংখ্যা পৰিমেয় বুলি ক'লে কি জানে পৰিমেয় বুলি ক'লে প্লাস মাইনাস একো নাই যিমানবোৰ আমি সংখ্যা লিখিছো বা এটো এটা পৰিমেয় হ'ব পাৰে 1/2 এটো এটা পৰিমেয় সংখ্যা হ'ব পাৰে 3/5 হ'ব পাৰে মাইনাস 3/7 এটো পৰিমেয় হ'ব পাৰে সব পৰিমেয় হ'ব পাৰে তো এইবোৰ সংখ্যা যি পূৰ্ণ সংখ্যা ঘৰত দেখিছা নেকি 1/2 পূৰ্ণ সংখ্যা ঘৰত দেখিছা নেকি -3/7 দেখিছা নেকি -2/5 দেখিছা নেকি দেখা নাই গতিকে হয় পৰিমেয় সংখ্যা কিছুমান পৰিমেয় সংখ্যা আছে যিবোৰ পূৰ্ণ সংখ্যাৰ ভিতৰত আছে মই নকওঁ নাই বুলি আৰু 5 এটা 7 8 এইবোৰো পৰিমেয় হয় কিন্তু হিয়তে পূৰ্ণ সংখ্যাৰ ভিতৰত আছে কিন্তু প্ৰতিটো বুলি ক'লে যে প্ৰতিটো মানে কি যিমান মই পৰিমেয় লিখো সব পূৰ্ণ সংখ্যাত পাম বুলি কৈছে ইম্পসিবল কাৰণ মই তো তোমাক তিনটা লিখি দিলো সেই তিনিটাই দেখোন নাই এই তিনটা যদি নাই তো এনেকুৱা কিমান হাজাৰ হাজাৰ লাখ লাখ আছে এই তিনটাই যদি ইহঁতৰ ঘৰত নাই বাকিটো বাদেই দিলো গতিকে প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা হ'ব নোৱাৰে আৰু কিয় হ'ব নোৱাৰে কাৰণ আমি কৈছো পূৰ্ণ সংখ্যা হ'ব লাগিলে কেৱল 0 আৰু পজিটিভ নাম্বাৰ থাকিব লাগিব আৰু পৰিমেয় সংখ্যা হ'ব লাগিলে এনেকুৱা টাইপ p/q আকাৰৰ ষ্টাইলতো বিভিন্ন সংখ্যা থাকিব সেইবোৰ কিন্তু পূৰ্ণ সংখ্যা লিষ্টত নাই গতিকে প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা নহয় এইটো আমাৰ আছিল সঁচা 1 নম্বৰটো 2 নম্বৰটো আছিল মিছা ওকে 1 নম্বৰটো সঁচা আছিল 2 নম্বৰটো আমাৰ মিছা আছিল ওকে আৰু 3 নম্বৰটো আমাৰ কি আছিল মিছা হৈছিল বুজি পাইছা 1 নম্বৰটো সঁচা 2 নম্বৰটো মিছা 3 নম্বৰটো মিছা হল তো সংখ্যা প্ৰণালীৰ আইডিয়াটো তুমি পাইছা যে সংখ্যা প্ৰণালী পঢ়ে কেনেকৈ সংখ্যা প্ৰণালী কৰে কেনেকৈ ওকে যেতিয়া সংখ্যা প্ৰণালীৰ বস্তুবোৰ তুমি চাবা তেতিয়া তুমি অকমান ভালকৈ চাব চেষ্টা কৰিবা কিয় সংখ্যা প্ৰণালী বস্তুটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমাৰ জীৱনৰ কাৰণে ইম্পৰ্টেন্ট হয় যেতিয়ালৈকে তুমি পঢ়া লগত থাকিবা তেতিয়ালৈকে তোমাৰ লগত সংখ্যা প্ৰণালী থাকিব যেতিয়ালৈকে তুমি পঢ়ি আছা গণিত তেতিয়ালৈকে তোমাৰ লগত সংখ্যা প্ৰণালী থাকিব তেতিয়ালৈকে তুমি নাম্বাৰৰ বিষয়ে জানিব লাগিব নাম্বাৰৰ নামৰ বিষয়ে জানিব লাগিব বুজি পাইছা গতিকে যেতিয়ালৈকে তুমি পঢ়ি আছা তেতিয়ালৈকে তুমি নাম্বাৰ সিস্টেমৰ বিষয়ে জানিব লাগিব হ'ব আৰু দেখিছা এই যোনটো বস্তু লিখিছে লিখাটো পিডিএফ বনাব পাৰি তুমি জানা এইটো পিপিটি বুলি কয় তুমি স্কুলৰ ষ্টুডেণ্ট এইকাৰণে কৈছো এইটো পিপিটি বুলি ইয়াক পিডিএফ বনাই তোমাক দিব পাৰি যদি তুমি যদি বিচাৰিছা যে ইয়াক পিডিএফ বনাই তোমাক দিব লাগে ৰিকুৱেষ্ট মোৰ যেনেকৈ আছে এনেকৈ তোমাক দিব লাগে তুমি মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰা ওকে তুমি টেলিগ্ৰাম চেনেল থাকিব এক্সএলচি প্ৰিপাৰেশ্যন বা স্মাৰ্ট স্কুল বুলি থাকিব নৰ্থ ইষ্ট মই তোমাক টেলিগ্ৰাম চেনেল এটা দি দিম সেই টেলিগ্ৰাম চেনেলত তোমালোকে জইন হৈ যাব পাৰিবা এটা টেলিগ্ৰাম চেনেল দি দিম আৰু সেই টেলিগ্ৰাম চেনেলত তোমালোকে জইন হ'ব পাৰিবা জইন হৈ পেলাই ধুনীয়াকৈ তুমি কৰিব পাৰিবা ওকে আৰু এটা এক্সাম্পল নহয় এটা এক্সাৰসাইজ ওকে তো এতিয়া কি পঢ়িলো আমি একবাৰ ফটকে ৰিভাইজ কৰি আছো চোৱা আজি আমি কি পঢ়িলো সেইখিনি বস্তু ফটকে কৈ আছো তোমাক চোৱা ওকে একদম প্ৰথমতে আমি কি পঢ়িছো ইহঁত দুটাৰ মাজত পাঁচটা পৰিমেয় সংখ্যা ওলাব লাগে তো তাৰ মই দুটা নিয়ম দিছিলো এটা যোগ কৰি 2 দি হৰণ আৰু এটা দিছো এইটো মই ভাবো এইটো বেছি প্ৰিফাৰ হ'ব ওকে এইটো কেনেকুৱা তলৰ সংখ্যাবোৰ বনাব লাগে সমান সমান ওপৰৰ সংখ্যা দুটাৰ মাজত যিমানটা আছে সেইটা পৰিমেয় সংখ্যা বুলি কয় তলৰ সংখ্যা দুটা সমান সমান বনাব লাগে ওপৰৰ সংখ্যা দুটাৰ মাজত যিমান কেইটা আছে সিমান কেইটাৰ পৰা তুমি 5টা 6টা যিমানটা লাগে তুমি সিমানটা বনাব পাৰিবা ওকে ওকে তো এইটো আছিল প্ৰথম প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো আমি কি কৰিছিলো যে প্ৰশ্নৰ কথা এটা পাতিছিলো যে যিকোনো দুটা পৰিমেয় সংখ্যা যদি আমাক দিয়া থাকে এই পৰিমেয় সংখ্যা দুটাৰ মাজত অসংখ্য সংখ্যক পৰিমেয় সংখ্যা থাকে যিকোনো দুটা যদি পৰিমেয় সংখ্যা থাকে এই পৰিমেয় সংখ্যা দুটাৰ মাজত অসংখ্য সংখ্যক পৰিমেয় সংখ্যা থাকে ঠিক আছে তাৰপিছত আমি এটা এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 1 কৰিছো যে শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয় শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয় কাৰণ আমি শূন্যটো পৰিমেয় সংখ্যা বুলি বহুতে ক'ব নিবিচাৰে কিন্তু আমি জানো শূন্যটোৰ তলত হলে একোনে মানে এটা 1 থাকে মানে এইটো এটা ষ্টাইল হৈছে
P/Q ষ্টাইল আৰু P/Q ষ্টাইলত যদি কোনোবা থাকে সেইটো সদায় পৰিমেয় সংখ্যা হ'বই তাত কোনো বাধা নাই কেৱল তলত 0 হ'ব নোৱাৰে ওপৰত 0 থাকক একো আপত্তি নাই ওপৰত 0 থাকিলেও আমি এটা পৰিমেয় সংখ্যা বুলি ক'ব পাৰো কাৰণ ডেফিনেশ্যনত আছে কি যিবোৰ সংখ্যা P/Q আকাৰত লিখিব পাৰি তাৰ নাম পৰিমেয় অৰ্থাৎ ৰেচনেল বুলি কোৱা হয় আৰু P জায়গাত 0 বহিছে Q জায়গাত 1 বহিছে সুন্দৰকৈ বহিছে কাৰণ P আৰু কি হ'ব লাগে কি অখণ্ড সংখ্যা ইন্টিজাৰ তো অখণ্ড সংখ্যাটো হৈছে গতিকে ই এটা পৰিমেয় সংখ্যা হ'ব পাৰে পঢ়িছিলো এটো ওকে তাৰপিছত কি পঢ়িছিলো ছটা ৰেচনেল নাম্বাৰ 3 আৰু 4 মাজত তো 3 আৰু 4 মাজত ৰেচনেল নাম্বাৰ কৰিব কাৰণে কি তলৰ সংখ্যা দুটা আমি সমান কৰিছো তলৰ সংখ্যা দুটা 40 বনাব লাগিব কোনো কথা নাই যি সংখ্যা ইচ্ছা সেই সংখ্যা বনাবা কিন্তু কেতিয়াবা এনেকুৱা হ'ব তলৰ সংখ্যা যে বনাইছা ওপৰত 120 আৰু 122 ওলাইছে 120 আৰু 122 ৰ মাজত কোন থাকিব 121 লাগে তোমাৰ ছয়টা কেনেকৈ লিখিবা হেতু কাৰণে সংখ্যা দুটা আমি কি কৰো অকমান ডাঙৰ কৰিলে কি 120 আৰু 160 বহুত সংখ্যা 40টা সংখ্যা আছে ছয়টাহে লাগে ওলাই যাব বুজি পাইছা না বস্তু গতিকে সংখ্যাটো দেউতা তুমি নিজে গম পাবা যে ওপৰৰ সংখ্যা দুটাৰ মাজত যে অলপ গ্যাপ থাকে বুজি পাইছা 3/5 আৰু 4/5 ৰ মাজত আমি ওলাব লাগে তো দুটা 5 আছিল 5 দুটা মই 150 কৰিলো বেলেগো কৰিব পাৰি বাট মই এনে ডাঙৰ কৰি ভাল লাগে কাৰণ ডাঙৰ কৰিলে কি অপচন বহুত 90 আৰু 120 কিমান মাত্ৰ 30টা আছে লাগে কেইটা 5টা ইজিলি ওলাই গৈছে বুজি পাইছা না এইটো তুমি কিয় তোমাৰ কনজিউজ কিয় কৰা কিছুমানে কনজিউজই কৰে নহয় স্যাৰ ইমান ডাঙৰ নিৰু সৰু দিম কিয় তোমাৰ হাতত যাব নেকি তুমি কৈ না স্যাৰ 30 কিয় দিম স্যাৰ মই 5 দিম হাতত যাব নেকি তোমাৰ 5 দিলে এনেকুৱা নহয় যে হাতৰ খৰচ হ'ব হাততো খৰচ নহয় এটো 60 দিলে তোমাৰ হাতত নাযায় এটো 100 দিলে তোমাৰ হাতত নাযায় বুজি পাইছা কিন্তু শূন্য থকা ললে কি ভাল পূৰণ কৰিব পাৰে কিন্তু 30 40 50 60 এইবোৰ 100 এইবোৰ ললে কি ভাল পূৰণ কৰা সুবিধা হয় গতিকে এই দুটাৰ মাজৰ সংখ্যা হৈছে এটা তুমি ল'ব পাৰা ক্লিয়াৰ ওকে এটো কৰিলো তাৰপিছত আমি এটা কনসেপ্ট কৰিলো কি যে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা বুলি কৈছিলে কিন্তু নহয় প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা নহয় 2 নম্বৰ কৈছিলো যে প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা ওকে প্ৰথমটো প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাটো হয় দে এটো হয় 2 নম্বৰটো নহয় কাৰণ প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা এটো নহয় ওকে প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা এই দুটো প্ৰথমটো হয় প্ৰথমটো সঁচা দ্বিতীয় আৰু তৃতীয়টো সঁচা নহয় ঠিক আছে তো ইয়ালৈকে বুজি পাইছা তো ইয়াৰ পিছত আৰু এটা ক্লাছ আহিব সেই ক্লাছটোত আমি এমসিকিউ কৰিম এই ক্লাছটোত আমি যথেষ্টখিনি কোৱেশ্চন সলিউশন কৰিম প্ৰেক্টিস কৰিম বহুতখিনি বস্তু কৰিব লগা আছে চাই থাকিবা ওকে ভালকে পঢ়ি থাকিবা কপি পেন লৈ ধুনীয়াকৈ লিখি যাবা লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে ধুনীয়াকৈ থাকা ভালকে থাকিবা চাই থাকিবা স্মাৰ্ট স্কুল নৰ্থ ইষ্ট থ্যাংক ইউ